এটেনশন কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপোনাৰ বিভাগৰ বিষয়ে যোগান ধৰা বিজেৰে ধান খেতি কৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নলবাৰী জিলাখনৰ বহু কেইগৰাকী কৃষকে। এই মুহূৰ্তত উপস্থিত আছো নলবাৰীৰ মধুপুৰত আৰু মধুপুৰত দেখিবলৈ পোৱা গৈছে ইয়াত কেইবা বিঘা ভূমিত বড়ো ধানৰ খেতি কৰিছিল আৰু সেই বড়ো ধানৰ খেতিৰ সলনি এতিয়া তেওঁলোকৰ ধানৰ সলনি পতান ওলাইছে আৰু যাৰ বাবে এই ধৰণে সেই ধানসমূহ এই ধৰণে কাটিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মিলিজুলি কৃষি ফাৰ্মৰ কেইবাগৰাকীও ব্যক্তি লগ হৈ এই ফাৰ্মখনত বড়ো ধানৰ খেতি কৰিছিল আৰু সেই ধান খেতিত এতিয়া পতান ওলাইছে। দৃশ্যখিনি দেখুৱাইছোঁ, কথা কিছু পাতিম। অকণমান দাদা আগুৱাই আহিলে ভাল হ'ব যদি আগুৱাই আহে। এই ধৰণে যিসমূহ ইয়াত তেখেতসকলে বড়ো ধানৰ খেতি কৰিছিল সেই ধান খেতিসমূহ এই ধৰণে এতিয়া পতান ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে কৃষকে মূৰে কপালে হাত দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে যথেষ্ট আশাৰে ধান খেতি কৰিছিল, কিন্তু ধানৰ সলনি এতিয়া পতান ওলাইছে। আপোনালোকৰ যথেষ্ট এতিয়া এটা অসহায় অৱস্থা হৈছে। হয়, আমি খেতি কৰিছিলোঁ 7 বিঘা মাটি। আমাক কৃষি বিভাগৰ পৰা বীজ যোগান ধৰিছিলে। আমাৰ গ্ৰাম সেৱক আছে দিবকৰ বৰ্মন, তেখেতসকলে এনেকুৱা এটা কাম কৰিলে যে তেখেতে যি বীজটো দিলে আজিলৈকে তেখেতৰ খবৰ লোৱা টাইম অহা নাই। আমি ইঞ্চুৰেঞ্চ কৰিছিলোঁ, ইঞ্চুৰেঞ্চৰ পলিচিটো তেখেতে আজিলৈকে দিয়া নাই। ফচল বীমা যোজনা আপোনালোকে কৰিছিল? নিশ্চয় কৰিছিলোঁ। আমি কাগজখিনি আপোনালোকক কাগজটো দিয়া নাই। যি বীমাৰ মানুহ তেখেতসকলে আমাক গাইড কৰিছে। যোৱাকালিও আহিছে, 8-10 দিন আহি গ'ল এতিয়ালৈকে। তেখেতসকলে বিচাৰিছে পলিচিখন ক'ত। আমি কৈছোঁ পলিচি আমাৰ গ্ৰাম সেৱকৰ তাত আছে। তেখেতে কয় মোৰ তাতে আছে, মোৰ তাত পঠাই দিলেই হ'ল। কিন্তু আজিলৈকে কাগজখন নাপালোঁ। কিন্তু বৰ্তমান তেখেতেতো কৈছিলে ভাল ফল এটা পাম, সেই হিচাপতে আমি খেতি কৰিলোঁ। কিন্তু এতিয়া ধানৰ সলনি অকল পতানে পালোঁ। কিমান বিঘা? 7 বিঘা ভূমি। 7 বিঘা মই কৰিছিলোঁ। কিমানজনে মিলি কৰিছিল? আমি 7 জনে কৰিছিলোঁ। 7 জনে। এতিয়া গোটেইখিনিয়ে পতান ওলাইছে? গোটেইখিনিয়ে পতান ওলাইছে। এতিয়া কি কৰিম ভাবিছে? আমি এতিয়া ক্লেইম কৰিবলৈ আমাৰ হাতত প্ৰুফ নাই। যদি আমাৰ পলিচিত বীমা যিটো কৰিছিলোঁ সেইটো কাগজখন যদি থাকিল হয় আমি নিশ্চয় চৰকাৰৰ তাত আবেদন কৰিব পাৰিলোঁ হয়। কিন্তু এতিয়া আমি কি বুলি আবেদন কৰিম? মানে আপোনালোকে বিচাৰিছে ইয়াত গ্ৰাম সেৱকৰ যিটো হেমাহি হোৱা বুলি আপোনালোকে অভিযোগ কৰিছে? নিশ্চয়। তেখেতে এতিয়ালৈকে অহা নাই আজিলৈকে। কিন্তু এডিঅ' ছাৰ আহিছিলে এদিন, তেখেতে চাইছে, তেখেতে ব্যস্ততাৰ মাজত এদিন আহি মোক টাইম দিছে। কিন্তু তেখেতৰ টাইম নাই এতিয়ালৈকে। তেখেতক ৰাতিপুৱা ফোন কৰি বীজখিনি ডিপাৰ্টমেণ্টৰ মানুহে ডিপাৰ্টমেণ্টৰ পৰা দিছে। তেখেতে অকণমান গোবৰ সাৰো দিছিলে আৰু আমাক ভিটামিন মিল এটা ঔষধ দিছিলে, সেইখিনি দিছে। তাৰপাছত তেখেতে এতিয়ালৈকে অহা নাই। তাৰপিছতো পতান ওলাইছে। নিশ্চয়কৈ আন কেইবাগৰাকীও কৃষক আছে, মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম, দৃশ্যখিনি দেখুৱাম। যিহেতু নলবাৰী মধুপুৰৰ পৰা দৃশ্যখিনি দেখুৱাইছোঁ। কেৱল মধুপুৰতে নহয়, নলবাৰী জিলাখনৰ কেইবাটাও প্ৰান্তত কৃষি বিভাগে যোগান ধৰা বীজেৰে ধান খেতি কৰি এক প্ৰকাৰ এতিয়া পতানহে ওলাইছে আৰু যাৰ বাবে বহু কৃষকে এতিয়া এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে এই কথাটো সঁচাকৈয়ে নজৰ দিয়াটো প্ৰয়োজন, কাৰণ কৃষি প্ৰধান আমাৰ এই ৰাজ্যখনত যিসকল কৃষকক উদগনি যোগোৱাৰ বাবে কৃষি বিভাগে যি ধৰণৰ ব্যৱস্থাসমূহ হাতত ল'ব লাগে সেই ব্যৱস্থাসমূহ বাস্তৱত কিমান ফলপ্ৰসূ হৈছে, এই যিটো আচলতে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ তেখেতসকলে অভিযোগ কৰিছে যে যিগৰাকী তেওঁলোকৰ গ্ৰাম সেৱক, সেই গ্ৰাম সেৱকে তেওঁলোকৰ ফচল বীমা যোজনাৰ যি তেওঁলোকৰ পলিচি আছিল সেই পলিচিৰ ধৰণে তেওঁলোকক সহযোগ কৰিব লাগিছিল, নথি পত্ৰসমূহ যি ধৰণে সহযোগ কৰিব লাগিছিল সেইধৰণে সহযোগ নাই কৰা, যাৰ বাবে এতিয়া কৃষকসকল বিমোৰত পৰিছে আৰু এই ধৰণে পতান ওলোৱা যিখিনি ধান খেতি সেই ধান খেতিখিনি তেওঁলোকে এই ধৰণে চপাবলৈ বাধ্য হৈছে। মই আপোনাৰ লগত অলপ কথা পাতিম। এখেতসকলে যথেষ্ট আশাৰে খেতিখিনি কৰিছিল, কিন্তু ধানৰ সলনি এতিয়া পতান ওলাইছে। কথা হ'ল কি, আমি এইখিনি 7 জন মানুহ লগ লাগি কৰিছিলোঁ মিলিজুলি ফাৰ্মৰ কাৰণে খেতিৰ। কিন্তু গোটেইখিনি বীজ আমি অসম চৰকাৰে দিয়া বীজ নিগমৰ পৰা মধুপুৰ ব্লকৰ পৰা সংগ্ৰহ কৰিছিলোঁ, সাৰ ঔষধ ভিটামিন গোটেইখিনি। যাৰ ফলত আমি পানী যোগান নাই, পানী আমি নিজে ব্যৱস্থা কৰিলোঁ, ট্ৰেক্টৰ মাৰিলোঁ। কিন্তু ফচলৰ যায় যে পতন, এতিয়া আমাৰ চলিবার উপায় নাই। সেইকাৰণে অসম চৰকাৰক আমি কাটৰ কৰিছোঁ, আহ্বান জনাইছোঁ ইয়াৰ যে আমি ক্ষতিপূৰণ আমাক চৰকাৰে দিয়ে, এই আমাৰ কৃষিমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ। আমি ইমান কষ্টৰ মাজত এই বতাহ বৰষুণত খেতি কৈছিলোঁ ফচল পাম বুলি, কিন্তু ফচলৰ পৰিৱৰ্তে পতন ওলাইছে, যাৰ বাবে এতিয়া আপোনাৰ এক প্ৰকাৰ অসহায় অৱস্থাৰ সৃষ্টি হৈছে। অকণমান দাদা আপুনি আগুৱাই আহকচোন, কথা কিছু পাতিম। প্ৰখৰ ৰ'দৰ মাজতো আপোনালোকে এই পতান ওলাইছে যদিও কিছু চপাবলৈ বাধ্য হৈছে, কি ক'ব বিচাৰিব? গোটেইখিনিয়ে পতান নেকি? গোটেই পতান। তাত 2-3 ধান আছে, বাকী চব পতানেই, প্ৰত্যেকটা সিহঁতে 90% পতান। 90% পতান। কি অনুৰোধ জনাব চৰকাৰক? চৰকাৰে যিটো সুবিধা দিয়ে আমাক দিয়া বুলি কৈলে আহি, কিন্তু আমাৰ আকৌ কামত নাহিল। এতিয়া চৰকাৰী সুবিধাসমূহ দিয়া বুলি শুনিছে, কিন্তু কামত একো নাহিল। এতিয়া বিধানটো দিছে যদিও খেতি নহ'ল, গতিকে আমাৰ 10-12 হাজাৰ টকা বিঘাই খৰচ হৈছে, ইমান কষ্টৰ টকা, কিন্তু আকৌ ফল নাপালোঁ। এতিয়া ফচল বীমা যোজনাৰ পইচাখিনিও আপোনালোকে পাবনে নাই তাৰ সন্দেহ আছে, কাৰণ ডকুমেণ্টছখিনি আপোনালোকক নাই দিয়া নাই আমাক। এতিয়া দিম বুলি কৈ লাগ পালি অফিচত গ'লে এইখিনি দিয়া নাই।
নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনত আন কেইবাটাও প্ৰান্তৰ দৰে এই যি মধুপুৰ অঞ্চল আছে এই মধুপুৰ অঞ্চলৰ যিসকল কৃষক সেই কৃষকসকলে এতিয়া এক প্ৰকাৰ এই ধৰণে হাহাকাৰ কৰিবলগীয়া হৈছে মূৰে কপালে তেওঁলোকে হাত দিবলগীয়া হৈছে কাৰণ যথেষ্ট আশাৰে তেওঁলোকে এই ধান খেতি কৰিছিল বড়ো ধানৰ খেতি যথেষ্ট আশাৰে কৰিছিল আৰু তেওঁলোকে আশাৰে কৰা এই ধান খেতিত এতিয়া এক প্ৰকাৰ পতান ওলাইছে 90%ৰো অধিক ধান খেতিত পতান ওলোৱাত তেওঁলোকৰ হাহাকাৰ লাগিছে কৃষি বিভাগে যোগান ধৰা এই যি বীজ এই বীজৰ খেতি কৰি এতিয়া এই ধৰণে দিশহাৰা হৈ পৰিছে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ বহু কৃষক ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে বা এই যিসকল কৃষকে ফসল বীমা যোজনাৰ অধীনত তেওঁলোকে যিখিনি ধন লাভ কৰিব লাগিছিল সেই ধনখিনি লাভ কৰে নে নকৰে সেই সময়ত লক্ষণীয় হ'ব কাৰণ মধুপুৰৰ এইসকল কৃষকে অভিযোগ কৰিছে যে তেওঁলোকে ফসল বীমা যোজনাৰ নামত যিখিনি তেওঁলোকে ধন লাভ কৰিব লাগিছিল এই ধন লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে গ্ৰাম সেৱকগৰাকীয়ে কাৰণ গ্ৰাম সেৱকগৰাকীয়ে ফসল বীমা যোজনাৰ অধীনত ফসল বীমা কৰা বুলি কৈছিল যদিও তেওঁলোকৰ যি কাগজ পত্ৰ জমা দিব লাগে সেই কাগজ পত্ৰ এতিয়ালৈকে কৃষকৰ হাতত আহি পৰা নাই যাৰ বাবে তেওঁলোকে এতিয়া এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে আমি পুনৰবাৰ কৈছো ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কৃষকৰ এই দুৰ্দশাৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছত কৃষি বিভাগৰ বিষয়াসকলে বা কৃষি মন্ত্ৰীগৰাকীয়ে কিবা ব্যৱস্থা লয় নে নলয় সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ